তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ইভ্ৰিকেশ্যন ফালৰ পৰা পুনৰ এটা এনেদৰে ব্লগ লৈ মই উপস্থিত হৈছোহি ৱেষ্ট চাইডে। আজি আমি গৈ আছো চিচি কলগড় মন্দিৰটো চাগে আপোনালোকে চাগে বহুতেই চাগে গম পাইছে চাগে চিচি কলগড়ৰ বিষয়ে। তো আজি চিচি কলগড়ৰ বিষয়ে অলপমান আপোনাক মই এটা ব্লগিং এটা মই দেখুৱাম। তো চাই থাকক কেনেকুৱা ঠাইখন, কেনেকুৱা জেগাডোখৰ, কেনেকুৱা তাৰ পৰিৱেশ, কেনেকুৱা এনভাইৰনমেণ্ট, কেনেকুৱা সকলোখিনি দেখাব নোৱাৰিলো। তো যিখিনি পাৰো আপোনালোকক মই দেখুৱাই লৈ যাম। তো ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ নাথাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। মোৰ লগত আছে সৰু ভাইটি আমাৰ পোৱালে। হাই বুলি দি দিয়া এটা। আজি আমি কলৈ যাম? চিচি কলগড় মন্দিৰ। বাহাদুৰ দোকান বুলি এজন মানে বঢ়িয়া এজন মানে দোকানী এজন আছে, য'ত নেকি আমাৰ ধেমাজি কলেজৰ সকলো ল'ৰা ছোৱালী তাতেই মানে খায়, ৰুটি পৰঠা এভৰিথিং খায়। এতিয়া গৈ লওঁ এতিয়া বাহাদুৰ দোকানত। অকে, নামি দিয়া ভাইটি। তো এতিয়া চাহ তাহ এতিয়া খাই ললো। চাহ তাহ খোৱাৰ পিছত আমি এতিয়া ATM যাম। ATMৰ পৰা পইচা কেইটামান উলিয়াই ল'ব লাগিব। পইচা কেইটামান উলিয়াই পিনে ডাইৰেক্ট আমি কলৈ যাম? চিচি যাম। তো আমি এতিয়া ATM এতিয়া আমি গৈ ল'ম, গৈ পিনে পইচা অলপ উলিয়াই ল'ম। পইচা অলপ উলিয়াই পিনে যাম আৰু। ৰাইট নাও এই মানে পইচা ওলালে নে নাই? হা কি নাই? এই মাছখোৱালৈ গৈ থকা অৱস্থাৰ ৰাস্তাৰ কাষতে এটা ধুনীয়া এটা খেলপথাৰ দেখিলোঁ। তো মনটোৱে ভাল লাগি গ'ল যে খেলপথাৰৰ যে ব্যৱস্থা যে হৈছে, খেলপথাৰ এটা ধুনীয়া এটা ব্যৱস্থা যে হৈছে। তো মনটোৱে দেখি ভাল লাগি গ'ল যে ইমান ধুনীয়া এটা খেলপথাৰ আছে। তো এইখনে হৈছে মাছখোৱা চাৰিআলি হয়। মাছখোৱা চাৰিআলিত আমি এতিয়া সোমাইছোঁ। আৰু এতিয়া মাছখোৱা চাৰিআলিৰ পৰা কিমান লেফ্ট নে ৰাইট? মাছখোৱা চাৰিআলিৰ পৰা আমি মুঠতে লেফ্ট নে ৰাইট চাইডে আমি যাম এতিয়া? আমি এতিয়া লেফ্ট চাইডে জানা পাৰেগা। লেফ্ট চাইডে আমি এতিয়া সোমাই যাম। এই গছজোপা কিন্তু মোৰ কিন্তু বহুত কিন্তু ভাল লাগিছে কিন্তু দেই। পুৰা জোপোহা গছ মানে পুৰা এনেকুৱা গছ এজোপা মই কিন্তু ৰুব লাগিব আমাৰ ঘৰৰ সন্মুখত। ইমান ধুনীয়া গছ ন? চাওক গাইছ, ইমান ধুনীয়া গছ পুৰা জোপোহা গছ পুৰা গোটেই মানে এলেকাটোৱে পুৰা মানে চাহ পৰাই দিছে বাৰু একেবাৰে। আমি এতিয়া চিচিৰ এতিয়া সোমাই গৈছো। আমি এতিয়া চিচি তো চিচিৰ এটা কাঠৰ দলং এটা আছে। কাঠৰ দলংটোৰ অৱস্থা একেবাৰে শোচনীয় হয়, তথাপিও গাড়ী মটৰ যাব পাৰে আৰু। কিন্তু অচিৰেই কিন্তু সোনকালে মানে বনাব লাগে এটা পকী দলং। এইখন নদী, তো এইখন কি নদী হয়? এখন এইখন হৈছে মাছখোৱা নদী। তো এই চাইডে এটা পকী দলং বনাই আছে। কিন্তু পকী দলংখন এতিয়া কিমান শতাংশ এতিয়া হৈ গ'ল? এতিয়া 70% এতিয়া পকী দলংখন এতিয়া হৈছেগৈ। যেন সোনকালে যেন পকী দলংখন হৈ যায়, যাতে পকী দলংখন হোৱাৰ লগে লগে ইয়াৰ যাতায়াতৰো সুবিধা হ'ব। যেন সেইটোকে কামনা কৰি লোৱা, যাতে সোনকালে যাতে পকী দলংখন মেৰামতি হৈ যায়। তো হেল্ল' গাইজ, তো আমি এতিয়া চিচি কলগড় মন্দিৰতে পাইছোঁ। চিচি কলগড়ৰ বিষয়ে মই স্থানীয় লোকৰ বিষয়ে কিছুমান কথা মই শুনিবলৈ ট্ৰাই কৰিম মই। তো আহক চিচি কলগড়ৰ মন্দিৰটো অলপ চাই পিনে আহোঁ। এই বল আহি যোৱা। চিচি কলগড় মন্দিৰটো নদীৰ মাজতে আছে। তো ইয়াৰ পৰা আমি চিচি কলগড় মন্দিৰ আমি যাম এতিয়া। এই চিচি কলগড় মন্দিৰটো কোন চাইডে আছে সেইটো ন? আচ্ছা, কি মানে চিচি কলগড় মন্দিৰৰ বিষয়ে অলপ মানে ক'ব পাৰিব নেকি? মানে কেনেকে উৎপত্তি হ'ল, কেনেকে সৃষ্টি হ'ল, মানে কি হ'ল? ইমানলৈকেতো আমি নাজানো বাৰু, বহুত আগৰ বনোৱাটো এইটো। মানে যি জানে সেইটোকে কওকচোন। মানে যি জানে মানে আগততো এইটো আপোনাৰ বিষ্ণু মন্দিৰ বুলি আছিলে। আচ্ছা, বিষ্ণু মন্দিৰ আছিলে ন? কি মানে মন্দিৰটো কি আছিলে, মানে মূৰ্তি আছে নে নাই এতিয়া? মূৰ্তি আগৰ যিখিনি মূৰ্তি আছিলে এইটো নাই এতিয়া বৰ্তমান। এতিয়া বেলেগ মূৰ্তি আছে কেইটামান। এতিয়া মানে কি কিহৰ মূৰ্তি আছে এতিয়া? এতিয়া আপোনাৰ এইটো বিষ্ণু মন্দিৰ আছে। আচ্ছা বাৰু তেন্তে অকে, 'অকে' বাৰু, মানে চাই ল'ম বাৰু দেই।
তো মাছমৰীয়াবিলাকে মাছ মাৰি আছে পুৰা বঢ়িয়াকে কলগৰত মই ভালকৈ ক'ব নোৱাৰিম মই তো ইয়াৰ স্থানীয় বাসিন্দাৰ পৰাই সকলো কথা শুনিবলৈ ট্ৰাই কৰিম মই তো যিহেতু আজি ফাৰ্ষ্ট টাইম হয় মোৰ চিচি কলগৰ যোৱা সেইখনে হৈছে চিচি কলগৰ মন্দিৰ কি মন্দিৰ তাৰমানে খোলা আছে নে বন্ধ আছে বাৰু দাদা আচ্ছা আচ্ছা তো এইখনে মানে ন আচ্ছা কি মন্দিৰটো মানে শিৱ মন্দিৰ নে বিষ্ণু মন্দিৰ ন কৃষ্ণ স্থানীয় লোকৰ মুখৰ পৰা শুনা মতে এই মন্দিৰটো বছৰেকৰ 6 মাহে পানীত বুৰ কৰি থাকে আৰু এইটো এটা বিষ্ণু মন্দিৰ হয় আৰু এটা পৌৰাণিক এটা মন্দিৰ হয় বুলি স্থানীয় লোকে কৈছে কিন্তু আচৰিত হ'বলগীয়া কথা এইটো যে বছৰেকৰ 6 মাহে এই মন্দিৰটো পানীত বুৰিত থাকিও কিন্তু বানপানী আজিলৈকে উটুৱাই নিব পৰা নাই আচলতে ভগৱান আছে ভগৱান এইটোৱে প্ৰমাণ নে কি কয় গাইছ কি আপোনালোকে কি মানে ইয়াৰে হয়নে মানে চিচি কলগৰ বিষয়ে মানে অলপ মানে ক'ব পাৰিব নেকি যে মানে কেনেকৈ সৃষ্টি হ'ল কেনেকৈ কি হ'ল মানে মন্দিৰটোৰ বিষয়ে অলপমান বৰ্তমান আমিতো জন্ম নোহোৱাৰ আগৰ পৰাই আছে এইটো ব্ৰিটিছ যুগৰ মন্দিৰ হয় নেকি আমি ইমানকে ক'ব নোৱাৰো মানে সৰুৰ পৰাই দেখি আছো আৰু হয় হয় মানে এইটো কেনেকৈ মানে উৎপত্তি হ'ল এইটো মন্দিৰটো মানে ইমানকে ক'ব নোৱাৰো আমাৰ ককা দেউতা সিহঁতৰ মানে মুখৰ পৰা শুনিছে আৰু শুনিছো আৰু তেতিয়া সৰুৰ পৰাই দেখি অহা হয় হয় আচ্ছা কি মানে এইটো মানে ব্ৰিটিছ যুগৰ ন তেন্তে ব্ৰিটিছ যুগৰ মানে ব্ৰিটিছ যুগৰ হয় যদি হৈছে তো মানে 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 নিউকে কি মানে ৰিনিউ মানে কৰিছে নেকি ৰিনিউ কৰা হৈছিলে 2000 চনত ৰিনিউ কৰা হৈছিলে ৰিপেয়াৰিং কৰিছিলে ফাটি গৈছিলে এইটো গোটেই বলে আচ্ছা 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 মানে ৰিনিউ কৰিছে মানে ন মই নিজে কৰিছিলো হয় হয় এই পোষ্ট দুইডাল দিয়া হ'ল বহুত ডাঙৰ আছিলে তো কহি পৰি গ'ল আচ্ছা 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 বহুত ডাঙৰ এৰিয়া আছিলে মানে বাৰিষাৰ সময়ত মানে পানী কিমানলৈ পায় পানী পায় প্ৰায় 4 ফুট মানে 4 ফুট ওপৰলৈ যায়গৈ মানে ন 5 ফুটলৈ পাই যায় আচ্ছা আচ্ছা মানে ইয়ালৈকে মানে পানী হৈ চাগে ন মানে ইয়ালৈকে মানে হয় মানে ন ইয়াৰ মানে মাছৰ মানে ওজন চাগে মানে হয় চাগে নহয় বহুত ন মাছটো আগতে ওলাই গ'ল এতিয়া নাই হয় 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 এই গিম্বলটোত মানে বেটাৰী নাইকিয়া হৈ থাকিলে তো এতিয়া মানে হাতেৰে এতিয়া কৰিব লাগিব তো আমি এতিয়া গৈ আছো যৌৱনৰ মাজে মাজে যৌৱন গছৰ মাজে মাজে যৌৱন গছৰ মাজে মাজে একো না মিষ্টেক হৈ যায় আৰু কেতিয়াবা যৌৱন গছৰ মাজে মাজে যৌৱন গছ ন যৌৱন গছৰ মাজে মাজে গৈ আছো তো এতিয়া কি বা বস্তু আমি এতিয়া মানে দেখি পাম তো মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কমেণ্ট আৰু মৰম চেনেহ সদায় দি থাকিব বুলি আশা ৰাখিলোঁ আৰু লগতে মৰমতে ছাবস্ক্ৰাইবটো মানে কৰি দিব যাতে মোৰ যিমানখিনি ভিডিঅ' মই কৰোঁ পোনপ্ৰথমে যাতে আপোনালোকে পায় তো সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ তো আমি এতিয়া কলৈ গৈ আছোঁ বাৰু ভাইটিহঁত Nomongai pemenam sem Sekongol kebisuyan Oh Nomam tu ramangam nam dem Sekongol usang suyan Bina asipangok ke asin say Nogong kodo bilang dah Ngomong ay pemedak mana moyang Ngomong asinodak mana moyang তো তোমাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ যিহেতু তোমাৰ সুৰ খুবেই ভাল
তো যেন আগন্তক দিনলৈ তুমি এজন ভাল ছিংগাৰ হৈ যেন তুমি উজ্বলাই তোলা আমাৰ সকলো মৰমৰ বুকুত যেন তুমি স্থান লোৱা তো তাৰে কামনা কৰিলো ধন্যবাদ থেংক ইউ তো তুমি এষাৰ গান গাই দে DSLR লৈ লাভ নাই গান গোৱা এয়া আমাৰ নাৰিকল এতিয়া হৈ গৈছে এতিয়া টটেলি তো আমি এতিয়া চিচি কলগড় মন্দিৰটো অলপ চাই আহিলো তো এতিয়া উভতি যাব লৈছো আৰু আমি তো গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলো যদি ভিডিঅ'টো যদি ভাল যদি পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট এটা ব্লগ লৈ পুনৰ আপোনালোকৰ কাষলৈ মই নিচেই সোনকালে মই আহিম তো গাইজ তো আজিলৈ সামৰিছো বাই বাই